যিটো ৰাস্তাত 120 150 এনেধৰণৰ স্পীডত বাহনসমূহ চলে তাৰ মাজৰ ডিভাইডাৰটো অৱস্থা দেখুৱাইছোঁ। এয়া বস্তাৰে ডিভাইডাৰ দিয়া হৈছে। কোনো ধৰণৰ ছেফটিৰ কোনো ইয়াত চিন্তা চৰ্চা নাই। ছেফটিৰ কাৰণে একো ইয়াত দিয়া হোৱা নাই। একো ছেফটি পেৰামিটাৰ ইয়াত নাই। মাজত ৰিফ্লেক্টাৰ নাই, ক'তো এটা ষ্ট্ৰীট ফ্লেক্টাৰ নাই। যি ষ্ট্ৰীট ফ্লেক্টাৰ হ'ব লাগে বা ৰিফ্লেক্টাৰ হ'ব লাগে বা ছাইড বিট যিবিলাক মাৰ্কিং হ'ব লাগে এটা মাৰ্কিং নাই। গোটেই ৰাস্তাটো দেখুৱাব বিচাৰিছোঁ। হয় ইয়াত উৰাজাহাজ লেণ্ডিং কৰিব পাৰে, কিন্তু এটা মাৰ্ক নাই। গোটেই ৰাস্তাটোত আমি দেখুৱাব পাৰিছোঁ ছেফটি পেৰামিটাৰত 0। মৰাণৰ পৰা খটখটিৰ পৰা তিলৈ যি বাইপাছ আছে ছেফটি পেৰামিটাৰত 0, যাৰ বাবে ইয়াত প্ৰায় 2 দিন 3 দিন 4 দিনৰ মূৰে মূৰে অন্য এক ঘটনা হয়। আজি 4 দিনমান আগতে আৰু এজন ল'ৰাই ইয়াতে অলপ আগতে দুৰ্ঘটনাতে প্ৰাণ হেৰুৱাইছে। আজি আকৌ একে ঘটনা, পিতা পুত্ৰ। এখন ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গ'ল এই দুৰ্ঘটনাৰ ফলত। এক দুৰ্ঘটনা, কিন্তু এখন ঘৰ সম্পূৰ্ণৰূপে ছাৰখাৰ হৈ গ'ল। আকৌ এবাৰ দেখুৱাব চেষ্টা কৰিম। ৰাস্তাটোত কোনো ছেফটি পেৰামিটাৰ নাই, ক'তো মাৰ্কিং নাই, ক'তো গেপ নাই। আৰু আজি ইয়াত দুৰ্ঘটনাটো হৈছে। দুৰ্ঘটনাটো কাৰণ এটা দেখুৱাব বিচাৰিছোঁ। হ'বও পাৰে নহ'বও পাৰে, এটা কাৰণ আমি দেখুৱাব বিচাৰিছোঁ। দুৰ্ঘটনা এইডোখৰত হৈছে, এই এৰিয়াটোত দুৰ্ঘটনা হৈছে। আৰু এই মাজত প্ৰায় 4টামান বস্তা নাই। যি বস্তাৰ পৰা ডিভাইডাৰ দিয়া হৈছিল বস্তা নাই। অলপ আগতো দেখিছোঁ মাজে মাজে ক'ৰবাত বস্তাবিলাক আঁতৰাই দিয়া হৈছে, এই কাৰণেই যে গাড়ী পাৰ হ'ব পাৰে। যদি ইয়াত গাড়ী পাৰ হয় আৰু আনফালৰ পৰা 120-30ত গাড়ী এখন আহে, সি কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰে। হয়তো আজি দুৰ্ঘটনাৰ কাৰণে এয়াও হ'ব পাৰে যে এখন গাড়ী তীব্ৰ বেগত আহিছিল আৰু এখন গাড়ী চাগে ক্ৰছিং কৰিছিল। খুব ডাঙৰ সমস্যা এই গাঁওখনৰ কাৰণে, এই ইয়াৰ স্থানীয় ৰাইজৰ কাৰণে খুব ডাঙৰ সমস্যা, খুব ডাঙৰ কাৰণ। ককাইদেউ আপোনাৰ ঘৰ ইয়াতেনে? আমি এতিয়া ককাইদেউ ঘৰ ইয়াতে, আমি তেওঁৰ পৰা জানিব বিচাৰিম। ককাইদেউ ঘটনাটো কেনেকৈ হৈছিল বাৰু? ঘটনাটো মানে কি, পিকআপখন ইফালৰ পৰা আহিছিলে। এই মানুহখন এই ওচৰতে চিনি পাওঁ। ই সম্ভৱ ই ৰাস্তা সদায় সেইটো ৰাস্তা যায়, আমগুৰি এইটো লাইনত ৰাস্তা হৈ যায়। ই সম্ভৱ মানে ঘূৰাইছে, মুখামুখি মানে হোৱা নাই, এইখন ছাইডত এনেকুৱা টাৰ্ণিং লৈছিলে সি। মই দেখিছোঁ মানে, মই তেতিয়া ঘৰটো ইয়াতে আছোঁ ওচৰতে। ৰাতিপুৱা ফটোটো এই এনেকুৱা আছিলে, আমি উঠাই পিনিতো মই এটাই ফটো মাৰিছোঁ। গাড়ীটো এনেকুৱা আছে, উঠাই পিনে ল'ৰাটো বডিটো উঠাই ওলাইছোঁ। তাৰপৰা ইয়াত কোনফালৰ পৰা বলেৰো কোনফালৰ পৰা আহিছে? এই যোৰহাটৰ পৰা আহিছিলে। ৰং চাইডে কোনখন আছিল? ৰং চাইডে ৰং চাইডে এইখনেই আছিলে। এনে ইফালৰ পৰা শিৱসাগৰৰ পৰা ইপাৰে যাব লাগে, ইফালে আহিছিলে এইটো বলেৰো পিকআপ। যিখন এক্সট্ৰা গাড়ী এইখন ইফালৰ পৰা আহিছিলে। তেওঁ নিজৰ লাইনত আছিল? নিজৰ লাইনতে আছিলে। তাৰপৰা মাজতে কেনেকৈ সংঘৰ্ষ হ'ল? মাজতে সি মানে কি মোৰ সম্ভৱ মই গাড়ীখন দেখাত যে মই যেনেকৈ সি ঘপকৈ গাড়ীখন ঘূৰাব লৈছিলে। ৰাস্তা মানে ৰাতিপুৱা বৰষুণ দি আছিলেতো, ৰাস্তা এইফালে সোমাই যাম বুলি ভাবিলে, আকৌ পাৰ হ'ল এইফালে নাযাওঁ, মানে ছাইডৰ পৰা মাৰিছে গাড়ীটো, ছাইডৰ পৰা মাৰিছে। এই ৰাস্তাটো গাড়ীসমূহ কিমান স্পীডত চলে? স্পীডটো নক'ব, বহুত স্পীডত যায়। বহুত স্পীডত যায়। সৰু গাড়ীবিলাক যোনবিলাক 190 এনেকুৱা তাতকৈ ওপৰতকৈ যায়। সৰু গাড়ীবিলাক? সৰু গাড়ী। আৰু বাইকসমূহ? বাইকটো নাচাব, ৰাতি 7টা বজাৰ পিছত আকৌ ৰাতি একদম জুই জ্বলাই যায়। ৰাতি 7টা বজাৰ পাছত জুই জ্বলাই যায় মানে এই কিবা এতিয়া বাইক ওলাইছে পুৰা ভুং ভুং বাজে, এই হেৰি ওলাই ফুটাই আকৌ ঠাও ফুট এনেকুৱা ফুটে। আজি যোৱা মঙলবাৰত এই ওচৰতে ক'ৰবাত হৈছিলে, মই এইটো ইমান গম নাপাওঁ, মই নিজতে দেখিছিলোঁ। ঢুকালে, এটা ঢুকালে। ককাইদেউৱে কোৱা মতে এই ৰাস্তাটোত ৰাতি ল'ৰাবিলাকে জুই উলিয়াই যায়, বাইক লৈ ষ্টাণ্ট কৰে তেওঁলোক, আৰু গাড়ীত বহুত তীব্ৰ বেগে এই ৰাস্তাত গাড়ী চলাচল কৰে, কিন্তু ছেফটি পেৰামিটাৰ নামত একো নাই। আৰু ইয়াত আমি অনুৰোধ জনাম প্ৰশাসনক যে এই ৰাস্তাটোত যেতিয়ালৈকে কামসমূহ সম্পূৰ্ণ নহয় তেতিয়ালৈকে হয়তো বন্ধ কৰি দিয়া যায়। যদি ইয়াত সপ্তাহত দুটাকৈ প্ৰাণ যায় বা 3টাকৈ প্ৰাণ যায়, তেনেহ'লে এনেকৈ ৰাস্তা এটা বন্ধ কৰি দিয়া ভাল। প্ৰশাসনলৈ আমাৰ অনুৰোধ, যেতিয়ালৈকে ছেফটি পেৰামিটাৰৰ ক্ষেত্ৰত ইয়াত কাম কৰা নহয়, ছেফটি পেৰামিটাৰ যেতিয়ালৈকে ইয়াত এপ্লাই কৰা নহয়, ৰাস্তাবিলাক যেতিয়ালৈকে ডিভাইডাৰবিলাক সম্পূৰ্ণ নহয়, ৰাস্তাত যেতিয়ালৈকে মাৰ্কিংবিলাক সম্পূৰ্ণ নহয়, তেতিয়ালৈকে ৰাস্তাটো বন্ধ কৰি দিয়া যায়। আজি ইয়াত দুৰ্ঘটনাৰ কাৰণ হৈছে ছেফটি পেৰামিটাৰ। গাড়ী এখন এটা ছাইডৰ পৰা গৈ আনটো ছাইডে যেতিয়া হ'লেও সি ঘূৰি দিব পাৰে, টাৰ্ণ ল'ব পাৰে, সেনেধৰণৰ ব্যৱস্থা। মাজত কোনো ধৰণৰ ডিভাইডাৰ নাই, মাজত কোনো ধৰণৰ ৰুল নাই, মানে যি ধৰণে ইচ্ছা তেনেকৈ ইপাৰ সিপাৰ হ'ব পাৰে। আৰু অন্য দিশৰ পৰা অহা গাড়ীবিলাক প্ৰায় 120-150 স্পীডত আহে। লোক নিৰ্মাণ বিভাগ বা NHAIক অনুৰোধ জনাম যে আপোনালোকে যেনেকৈ পাৰে যিমান সোনকালে পাৰে ৰাস্তাটো সম্পূৰ্ণ কৰক ডিভাইডাৰসমূহ। যদি ডিভাইডাৰসমূহ সম্পূৰ্ণ নকৰে, আজি যেনেকৈ এখন ঘৰৰ পিতা পুত্ৰক আমি হেৰুৱাব লগা হ'ল, অন্য এটা এনে ঘটনা শুনোতে বেছি টাইম সময় নালাগে। আকৌ দেখুৱাইছোঁ আপোনালোকক, জুম কৰি দেখুৱাব চেষ্টা কৰিম আমাৰ কেমেৰামেনক বস্তাসমূহ।
এই বস্তাবিলাক আমি দেখুৱাব চেষ্টা কৰিছোঁ কিদৰে বস্তা কিমান দূৰৰ পৰা দুইটা ৰাজপথৰ দুই ছাইডৰ মাজত ডিভাইডাৰৰ কাম কৰিবলৈ ৰাস্তাত বস্তা দিয়া হৈছে আৰু বস্তাত এটা জেৰা খুঁটি লগাই থোৱা আছে আৰু আনফালে আমি দেখুৱাব চেষ্টা কৰিছোঁ তাত থকা যিবিলাক পাৰ্মানেণ্ট বা ৰিমুভিং ডিভাইডাৰ আছিলে বা কাম চলিবলৈ ৰিমুভাৰবিলাক আছিলে সেইবিলাক উঠাই পিনি পকা পিলাৰসমূহ ইয়াত থোৱা আছে আৰু ইয়াৰ পৰা লাইনকৈ আমি দেখিব পাম গোটেই ৰাস্তাত থোৱা আছে গতিকে এইবিলাক থোৱা এটা কাৰণ হ'ব পাৰে যে ৰাস্তাটো ইমাৰ্জেঞ্চি লেণ্ডিঙৰ কাৰণে বনোৱা হৈছে উৰাজাহাজ বা ফাইটাৰ প্লেন নমাবৰ কাৰণে বনোৱা হৈছে সেইবাবে ৰাস্তা এইবিলাক এইদৰে কেতিয়াবা যেতিয়া সুবিধা হ'ব উঠাই থোৱা হ'ব আৰু যেতিয়া প্ৰয়োজন হ'ব আকৌ লগাই দিয়া হ'ব কিন্তু এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ৰাস্তাটো যদি যাতায়াতৰ কাৰণে হয় যদি যান বাহনৰ কাৰণে হয় 4 চকীয়া 2 চকীয়া যান বাহনৰ কাৰণে যদি ৰাস্তাটো হয় তেন্তে উৰাজাহাজৰ ব্যৱস্থাটো ইয়াত কৰিবলৈ দিগদাৰ হ'ব এইটো কাৰণে অসুবিধাৰ সন্মুখীন হৈছে আজি যি ঘটনা ৰাতিপুৱা ইংগিত দি গ'ল যে ৰাস্তাটোৰ মাজতে ডিভাইডাৰ গেপ থোৱাৰ বাবে যিটো আজি দুৰ্ঘটনা সংঘটিত হৈছে বা মাজে সময়ে আজি কেইবাদিনৰ পৰা পথত যিটো দুৰ্ঘটনা সংঘটিত হৈছে এই পাৰ্মানেণ্ট ডিভাইডাৰবিলাক থোৱা হ'লে এই পিলাৰবিলাক থোৱা হ'লে চাগে সেইটো এইবিলাক দুৰ্ঘটনা নঘটিলেহেঁতেন যিহেতু মাজেদি পাৰ হৈ যাবলৈ বা ক্ৰছ কৰিবলৈ চালকসকলৰ ওচৰত কোনো ধৰণৰ সুবিধা বা অপশ্যন নাথাকে আৰু এতিয়া বৰ্তমান যিবিলাক থোৱা হৈছে বস্তা যিবিলাক খুটি পুতি থোৱা হৈছে তাৰ যিকোনো মাজৰ পৰা যোন হ'লেও পাৰ হৈ যাব পাৰিব বা সৰকিব পাৰিব 120 30 150 প্ৰায় 150 গতিবেগত চলি থকা ৰাস্তা এয়া এই ৰাস্তাটোত যদি মাজেৰে যদি ক্ৰছ কৰিবলৈ হয় তেন্তে আগফালৰ পৰা বা পাছফালৰ পৰা অহা গাড়ীখন কেনেকৈ নিয়ন্ত্ৰণ কৰিব ডাঙৰ প্ৰশ্ন গতিকে যদি যাতায়াতৰ ব্যৱস্থা ইয়াত কৰিব আছে গাড়ী মটৰৰ কাৰণে তেন্তে হ'লে এই ৰাস্তাটোত আমি ইফালে দেখুৱাব চেষ্টা কৰিম এইডোখৰ ইটো পাৰ মাজতে আপোনালোকে ডিভাইডাৰ দেখিছে ধুনীয়াকৈ দুইফালে মিনি ৱাল মাৰি পিনি ডিভাইডাৰ এটা বনাই থোৱা হৈছে আৰু সম্পূৰ্ণ সংকেত চিনসমূহ মাৰ্কিং ৰোড মাৰ্কিং যিবিলাক হয় ৰোড মাৰ্কিংসমূহ ৰাস্তাত দিয়া আছে কিন্তু এইডোখৰ ইফালৰ পৰা উৰাজাহাজ বা ফাইটাৰ প্লেন যিয়ে নহওক সেইসকলৰ কাৰণে ৰাস্তাটো ব্যৱস্থা কৰা হৈছে কিন্তু কোনো ধৰণৰ মাৰ্কিং ৰোড মাৰ্কিং নাই বা ডিভাইডাৰ বা ৰিফ্লেক্টৰ লাইটৰ ব্যৱস্থা নাই যিহেতু ইয়াৰ পৰা যেতিয়া 4 চকীয়া বা 2 চকীয়া বাহন এখন যায় সম্পূৰ্ণ বিপদত গৈ থাকে আগবাঢ়ি থাকে যিহেতু কোনো ধৰণৰ সংকেত নাই আৰু এদিনীয়া চালকৰ কাৰণে খুব বেয়া সংকেত যে তেওঁ যেতিয়া ইফালৰ পৰা যায় বা বৰষুণ আজি ৰাতিপুৱা দুৰ্ঘটনাৰ সময়ত বৰষুণ দি আছিল এই বৰষুণৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছিল আৰু ৰাস্তাত কোনো ধৰণৰ মাৰ্কিং নথকাৰ কাৰণে এই দুৰ্ঘটনা ঘটিব পাৰে কিন্তু এটা ডাঙৰ প্ৰশ্ন লোক নিৰ্মাণ বিভাগৰ ওচৰত NHAIDCL বা অসম চৰকাৰৰ ওচৰত গাড়ী মটৰ চলাচল কৰা ৰাস্তাটোত যদি আপুনি ফাইটাৰ প্লেন এখন নমাব চেষ্টা কৰে তেন্তে নিশ্চয় এনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব আৰু তাৰ কাৰণে একমাত্ৰ বলি হ'ব জনতা সাধাৰণ ৰাইজ যিহেতু আজি দেউতাক আৰু পুতেক এজন নিহত হৈছে এই দুৰ্ঘটনাত আপোনালোকে জানিব পাৰিছে গতিকে বিচাৰ অসম চৰকাৰৰ আমাৰ গৃহ বিভাগৰ বিচাৰ এই ৰাস্তা কি ধৰণে আপোনালোকে সুবিধা কৰিব পাৰে আজি অভিযুক্ত পুৱাত মৰাণ বাইপাছ খটখটীয়া আৰু তিলৈৰ মাজত ছাগলী পথাৰ অঞ্চলতে শুকাব দুৰ্ঘটনা সংঘটিত হয় বলেৰো পিকআপ আৰু হোণ্ডা এক্সট্ৰাৰ মাজত এই দুৰ্ঘটনাতে পিতা পুত্ৰ দুজনে নিজৰ প্ৰাণ হেৰুৱায় একেলগে ৰাতিপুৱা প্ৰায় 7:30 বজাত পিতাকে পুত্ৰক স্কুললৈ থ'ব যোৱা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় এই ঠাইডোখৰতে হয় দেখুৱাব চেষ্টা কৰিছোঁ এইডোখৰতে এই ঘটনা হয় বৰ্তমান আমাৰ ওচৰৰে স্থানীয় ককাইদেউ এজন আছে তেওঁৰ পৰা জানিব বিচাৰিম ৰাতিপুৱা কেইটা বজাত ঘটনাটো ঘটিছিল 7টামান বাজিছিলে 7:10 মান হৈছিলে নেকি 7:10 মান হৈছিলে আপুনি কেতিয়া গম পালে মই অলপ দেৰিকৈ গম পালোঁ মই বেলেগ জেগাত গৈছিলোঁ মোৰ ঘৰ ওচৰতে মানে আহি আছিলোঁ চাইছোঁ ইয়াত মানুহ বহুত বেছি হৈ আছে ইয়াত আহি চাইছোঁ তো আহি গ'লোঁ আৰু মই আহি কিনে চালোঁ এইটো ৰাস্তাত সদায় গাড়ী স্পীড চলেনে স্পীড চলে সদায় সদায় চলে এই বাইপাছটো যিহেতু মুকলি কৰাৰ সময়ত কোৱা হৈছিল যে উৰাজাহাজ যুদ্ধকালীন সময়ত বা ইমাৰ্জেঞ্চি সময়ত এয়াৰফ'ৰ্চ বা আমাৰ উৰাজাহাজসমূহ ইয়াতে অৱতৰণ কৰিব পাৰিব সেইকাৰণে খুব ডাঙৰকৈ দুইফালে দেখিব পাৰিছে এইফালে ফেঞ্চিং দিয়া আছে এইটো ছাইডৰ ফেঞ্চিং দিয়া আছে দুইটা ছাইডৰ গৰু ছাগলী নোসোমাবৰ কাৰণে ফেঞ্চিং দিয়া হৈছে আৰু ইয়াত ব্যৱস্থা কৰা হৈছে যে কেতিয়াবা যদি ভৱিষ্যতলৈ যদি যুদ্ধ হয় বা কিবা ইমাৰ্জেঞ্চি ক্ষেত্ৰ হয় তেনেহ'লে এয়াৰফ'ৰ্চে নিজৰ উৰাজাহাজসমূহ ইয়াতে নমাব পাৰিব তেওঁলোকে সেইকাৰণে এই ৰাস্তাটো খুব মজবুতকৈ কংক্ৰিটিং আপোনালোকে দেখিব পাইছে সম্পূৰ্ণ কংক্ৰিটিং খুব ডাঠ কংক্ৰিটিং কৰি বনোৱা হৈছে যে সোনকালে যাতে বেয়া নহয় ৰাস্তাটো বনোৱা হৈ গৈছে পথৰ কাৰণে মুকলি হৈ গৈছে কিন্তু আটাইতকৈ ডাঙৰ সমস্যা যিটো ৰাস্তাত উৰাজাহাজ নামিব পাৰে সেই ৰাস্তাটোত আজি 4 চকীয়া 2 চকীয়া বাহনসমূহ নিৰাপদ নহয় কাৰণ এটা অতি দ্ৰুতবেগী এই ৰাস্তাটো বহুত দ্ৰুতবেগীৰে চলে গাড়ী গাড়ী এখন আহিছে আমি দেখুৱাব চেষ্টা কৰিছোঁ কিমান দ্ৰুতবেগেৰে গাড়ীখন চলি আছে ইয়াত দেখিব পাৰিছে ইয়াত
120, 150 আৰু বহু এনে ধৰণৰ চালক আছে যি চালকসকলে মাত্ৰ বাহনখন নিজৰ টেষ্ট ড্ৰাইভ কৰিবলৈ বা দ্ৰুতগতিত চলাবলৈ বা ল'ৰাসকলে ইয়াত ষ্টাণ্ট কৰে। বহুত ল'ৰাসকল আহি পিনি ইয়াত ষ্টাণ্ট কৰা হয় বা কোনোবা আহি পিনি ইয়াত কম্পিটিশ্যন লগায় মোৰ গাড়ীখন হাই স্পীড কিমান যাব। সেয়েহে এই ৰাস্তাটো বৰ ভয়ানক, ৰাইজৰ বাবে এতিয়া বৰ বিপদজনক হৈ পৰিছে। এই ৰাস্তাটো আমি এতিয়া কিছুমান অৱস্থা দেখুৱাব বিচাৰিম। এই ৰাস্তাটো ইমান হাই কোৱালিটিৰ ৰাস্তা এটা হোৱা পাছত বৰ্তমান আমি দেখিছোঁ ডিভাইডাৰ মাজতে ইয়াত দেখিব পাইছোঁ জেওৰা খুঁটি আৰু তলত দেখিব পাইছোঁ এয়া বালি মাটি। NHAIDCL হওক বা NHAI হওক এনেধৰণৰ কাম কৰি যদি ৰাইজৰ কাৰণে পথটো মোকলাই দিয়ে, দুৰ্ঘটনা নহয় হ'ব কি, প্ৰাণ হেৰুৱাব কি ৰাইজে। গতিকে আৰু দেখুৱাব বিচাৰিছোঁ, লাইনকৈ দেখুৱাব বিচাৰিছোঁ যিটো ৰাস্তাত 120, 150 এনেধৰণৰ স্পীডত বাহনসমূহ চলে তাৰ মাজৰ ডিভাইডাৰটো অৱস্থা দেখুৱাইছোঁ। এয়া বস্তাৰে ডিভাইডাৰ দিয়া হৈছে। কোনো ধৰণৰ ছেফটিৰ কোনো ইয়াত চিন্তা চৰ্চা নাই। ছেফটিৰ কাৰণে একো ইয়াত দিয়া হোৱা নাই, একো ছেফটি পেৰামিটাৰ ইয়াত নাই। মাজত ৰিফ্লেক্টাৰ নাই, ক'তো এটা ষ্ট্ৰীট ফ্লেক্টাৰ নাই। যি ষ্ট্ৰীট ফ্লেক্টাৰ হ'ব লাগে বা ৰিফ্লেক্টাৰ হ'ব লাগে বা ছাইড বিট যিবিলাক মাৰ্কিং হ'ব লাগে এটা মাৰ্কিং নাই। গোটেই ৰাস্তাটো দেখুৱাব বিচাৰিছোঁ। হয় ইয়াত উৰাজাহাজ লেণ্ডিং কৰিব পাৰে কিন্তু এটা মাৰ্ক নাই। গোটেই ৰাস্তাটোত আমি দেখুৱাব পাৰিছোঁ ছেফটি পেৰামিটাৰত 0। মৰাণৰ পৰা খটখটিৰ পৰা তিলৈ যি বাইপাছ আছে ছেফটি পেৰামিটাৰত 0, যাৰ বাবে ইয়াত প্ৰায় 2 দিন 3 দিন 4 দিনৰ মূৰে অন্য এক ঘটনা হয়। আজি 4 দিনমান আগতে আৰু এজন ল'ৰাই ইয়াতে অলপ আগতে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে। আজি আকৌ একে ঘটনা, পিতা পুত্ৰ, এখন ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গ'ল এই দুৰ্ঘটনাৰ ফলত।